বহুতে সুধি আছিল ৰেচিপিটো মোক দিবলৈ পিঠা ৰেচিপিটো, আৰু আজি দিলোঁ। সঁচাকৈ ধুনীয়াও দেখাত, খাবলৈ বহুত সোৱাদ হয়। আজি মই বনাব ওলাইছোঁ নতুন এটা পিঠা, মানে বইল পিঠাই। আৰু তাৰ কাৰণে মই এইখিনি বাচমতি চাউল অকণমান সময় তিয়াই থৈছোঁ। আৰু এইফালে নাৰিকল আৰু গুড়, মই এই নাৰিকলখিনি মোৰ ভাজি থৈ দিওঁ একেলগে কাটি। এইখিনি ইয়াৰ পৰা মই তাত লৈ লৈছোঁ ভাজি থোৱা, যিহেতু ভাজি থোৱা আছেই, সেইটো কাৰণে গুড়খিনি কাটি লৈছোঁ, গুড় মিক্স কৰি ল'ম। আৰু এইফালে চাউলৰ গুড়িখিনি ইয়াত অকণমান মই নিমখ দিম, নিজৰ আন্দাজমতে নিমখখিনি দিলে হ'ল বাৰু। নিমখ দি ল'ম। আৰু এইফালে পানী উতলিব দিছোঁ। এই একেবাৰে উতল অহা পানী ইয়াত দিব লাগিব চাউলৰ গুড়িখিনি। এয়া উতল আহিছে, এতিয়া মই দিব পাৰিম, দিব পৰা হৈ গৈছে মানে। এতিয়া মই ইয়াত ঢালিলোঁ। এতিয়া মই অকণমান এতিয়া চেনিও দি লওঁ, অলপ মিঠা হোৱাকৈ। এইফালে মই এইখিনিও আটা মৰা নিচিনাকৈ এনেকৈ মাৰি ল'লোঁ, ধুনীয়া হৈছে চাওকচোন, এনেকৈ মাৰি লৈছোঁ। আৰু এইফালে নাৰিকলখিনিও মই মিক্স কৰি ল'লোঁ। এতিয়া মই এই লাড্ডু কৰি লৈছোঁ, এনেকৈ মাছটো এনেকৈ লৈ এয়া গুড়খিনি নাৰিকল এইখিনি ইয়াতে এনেকৈ ভৰাই দিব লাগিব। এই গোল কৰি ল'লোঁ, এইখিনিক মই গোল কৰি ল'লোঁ। মই এই চাউলখিনি ইয়াতে এনেকৈ লগাই দিম চাউলখিনি। তাৰপিছত এতিয়া মই ইয়াতে দি ল'লোঁ, উতলিব দিলোঁ, মানে ভাপত সিজিব দিলোঁ। তলত পানী আছে, ওপৰত এনেকৈ দিছোঁ। এতিয়া মই ঢাকন মাৰি দিওঁ। আকৌ এবাৰ দেখাইছোঁ এনেকৈ। মই আধা ৰৈ গ'ল বাৰু, মানে পাতলকৈ দিব লাগে, ফুলিব যে, সেইটো কাৰণে এনেকৈ দি। এইয়া মোৰ পিঠা ৰেডি। কেনেকুৱা হৈছে? ধুনীয়া দেখা হৈছেনে? এইয়া মোৰ পিঠা একেবাৰে ৰেডি। কেনেকুৱা হৈছে ভিডিঅ'টো চাই ক'ব হা, কমেণ্ট কৰি জনাব। আৰু পিঠাটোৰ নাম কদম পিঠা। কদম ফুলৰ নিচিনা হৈছেনে? এইয়া চাওক কিমান ধুনীয়া কোমল হৈছে, খায়ো বহুত টেষ্টি হয়।